Dear students, আজি তোমালোকক মই পুনৰ অন্যটি ভিডিঅ' লৈ স্বাগতম জনাইছো। আজি আমি এটা স্পিচ লৈ আহিছো। এই স্পিচটো তোমালোকে বা বক্তৃতাটো তোমালোকে জুবিন গাৰ্গ ডাঙৰীয়াৰ ওপৰত দিব পাৰিবা। জুবিন গাৰ্গ ডাঙৰীয়াৰ সম্পৰ্কীয় বা সম্বন্ধীয় কোনো আলোচনা সভা নাইবা বিদ্যালয়ৰ প্ৰাতঃসভা বা মৰ্নিং এছেম্বলি বা তোমালোকে এই স্পিচটো কেতিয়াবা যদি পেৰাগ্ৰাফ লিখিবলৈ যদি আহে তাতো তোমালোকে এই স্পিচটো সেন্টেন্স কেইটা ব্যৱহাৰ কৰিব পাৰিবা। ঠিক আছে, আমি এটা স্পিচটো লৈ আহিছো, বক্তৃতাটো লৈ আহিছো। তাক মই ইংলিছত লিখিছো যদিও খুব শৰ্ট আৰু সিম্পল ইংলিছত লিখা হৈছে, তথাপিতো মই তোমালোকক অসমীয়াত ভাঙনি দি যাম। ঠিক আছে, আমি আহিছো। গুড মৰ্নিং এভৰিবডি। অৰ্থটো সকলোৱে জানাই যে ৰাতিপুৱা সকলোকে সুপ্ৰভাত জনোৱা হৈছে সকলোকে। তাৰ পাছত আছে আই এম, নিজৰ নামটো উল্লেখ কৰিবা। এ ষ্টুডেণ্ট অফ ক্লাছ ডেছ, নিজৰ ক্লাছৰ নামটো ইয়াত লিখি ল'বা। এ ষ্টুডেণ্ট অফ ক্লাছ 5 হ'লে 5 লিখিবা, 6 হ'লে 6 লিখিবা, 10 হ'লে 10 লিখিবা। ইয়াৰ পিছৰ চেণ্টেন্সটো আহিছে, টুডে আই এম গোয়িং টু ডেলিভাৰ এ শ্বৰ্ট স্পিচ অন লুইট কণ্ঠ জুবিন গাৰ্গ। আজি মই লুইট কণ্ঠ জুবিন গাৰ্গৰ ওপৰত এটি চমু বক্তৃতা দিবলৈ আগবাঢ়ি আহিছোঁ। নম্বৰ 1 চেণ্টেন্সটো দিছোঁ, জুবিন গাৰ্গ ৱাজ এ ফেমাছ ছিংগাৰ, মিউজিক ডাইৰেক্টৰ, এক্টৰ এণ্ড ছং ৰাইটাৰ অৱ আছাম। অৰ্থটো হৈছে জুবিন গাৰ্গ আছিলে অসমৰ গীতিকাৰ, অভিনেতা, পৰিচালক, সংগীত পৰিচালক আৰু এজন বিখ্যাত গায়ক। নম্বৰ 2 হৈছে হি ৱাজ এ ভাৰ্চেটাইল ছিংগাৰ এণ্ড চেং ইন ভেৰিয়াছ জেনাৰ্ছ অফ মিউজিক। অৰ্থটো হৈছে তেখেত এজন ভাৰ্চেটাইল মানে সকলো দিশৰে সকলো মানে ধৰণৰ গান গাব পৰা এজন গায়ক আছিলে আৰু সংগীতৰ বিভিন্ন ধৰণৰ বিভাগত তেওঁ গান গাইছিলে। জেনাৰ মানে ইয়াত কি বুজাইছে, যেনেকৈ আমাৰ ফকটো এটা আছে জেনাৰ, FOLK ফক লোকসংগীত। তেওঁ পপো গাইছিলে, ফকো গাইছিলে, বলিউড ফিল্ম ছংছবিলাকো গাইছিলে। এইবিলাক একো একোটা জেনাৰ। যেনেকৈ লোকগীতো গাইছিলে, বনগীতো গাইছিলে, এইবিলাক একোটা সংগীতৰ জেনাৰ বুলি কোৱা হয়। নম্বৰ 3 হৈছে বিচাইডছ হি প্লেড এ গুড নাম্বাৰ অফ মিউজিকেল ইনষ্ট্ৰুমেণ্টছ লাইক গিটাৰ, কীবৰ্ড, তবলা এণ্ড ছ অন। অৰ্থটো হৈছে ইয়াৰ উপৰিও তেওঁ ভালে সংখ্যক, এই গুড নাম্বাৰ মানে হৈছে ভালে সংখ্যক মিউজিকেল ইনষ্ট্ৰুমেণ্টছ বজাইছিলে। কেনেকুৱা ধৰণৰ আছিলে ইনষ্ট্ৰুমেণ্টছবিলাক, লাইক গিটাৰ আছিলে, কীবৰ্ড বজাইছিলে, তেওঁ আৰম্ভণিতে কীবৰ্ডিষ্টে আছিলে, তবলাও বজাইছিলে, তবলা তেওঁ শিক্ষা গ্ৰহণ কৰিছিলে, এণ্ড ছ অন, আৰু বহুতো তেওঁ বজাইছিলে। নম্বৰ 4 হি অলছ' ৱৰ্কড ইন দ্য ৱৰ্ল্ড ফেমাছ বলিউড ফিল্ম ইণ্ডাষ্ট্ৰী ইন মুম্বাই ফৰ ছেভাৰেল ইয়াৰ্ছ এণ্ড চেং এ গুড নাম্বাৰ অফ হিন্দী ফিল্ম ছংছ। অৰ্থটো হৈছে তেখেত কেইবাবছৰ ধৰি মুম্বাইত থকা পৃথিৱী বিখ্যাত বলিউড ফিল্ম ইণ্ডাষ্ট্ৰীত তেওঁ কাম কৰিছিলে বা কৰ্ম কৰিছিলে আৰু তেওঁ ভালে সংখ্যক হিন্দী ফিল্ম ছংছ বা হিন্দীৰ ছবিৰ গীত তেওঁ গাইছিলে। নেক্সটটো হৈছে হি অলছ' চেং বাংলা ছংছ এণ্ড বিকেম এ পপুলাৰ ফিগাৰ ইন বেংগল এজ ৱেল। আৰু ইয়াৰ অৰ্থটো হৈছে তেওঁ কি গাইছিলে, অসমীয়াৰ দৰে হিন্দীৰ দৰে বেংগলী গানো বা বাংলা গানো গাইছিলে আৰু তেওঁ বেংগলতো পপুলাৰ ফিগাৰ বা এটা জনপ্ৰিয় এজন ব্যক্তিত পৰিণত হৈছিলে। তাৰপিছৰটো হি কণ্ট্ৰিবিউটেড ইমেন্সলি টু দ্য কালচাৰেল ফিল্ড অৱ আছাম। তেওঁ অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ তেওঁ প্ৰচুৰ পৰিমাণে অৱদান আগবঢ়াইছিলে। তাৰপিছৰটো হৈছে হি ৱৰ্কড ৰিলেণ্টলেছলি এণ্ড ৰিভাইভড দ্য ডাইং ফিল্ম ইণ্ডাষ্ট্ৰী অৱ আছাম। He worked relentlessly and revived the dying film industry of Assam. ইয়াৰ অৰ্থটো হৈছে তেখেতে নিৰবিচ্ছিন্নভাৱে কৰ্ম কৰিছিলে আৰু অসমৰ মৃতপ্ৰায় চিনেমাৰ যিটো উদ্যোগ আছিলে সেই উদ্যোগটো তেওঁ
পুনৰ প্ৰাণ দিবলৈ সক্ষম হৈছিল তাৰ পিছৰটো হৈছে he was a philanthropist and used to donate money to the needy in times of needs আৰু তেখেত কি হৈছিল philanthropist মানে হৈছে মানৱদ্ৰোহী মানুহক ভাল পোৱা এজন ব্যক্তি আছিল আৰু তেখেতে কি দিছিল used to donate money to the needy in times of needs বিপদৰ সময়ত অভাৱগ্ৰস্ত সকলক তেখেতে পইচাও দান কৰিছিল তাৰ পিছৰটো হৈছে he loved football and played football matches to raise funds for the flood affected people of Assam তেখেতে কি কৰিছিল ফুটবল ভাল পাইছিল আৰু তেখেতে অসমৰ flood affected people বানগ্ৰস্ত বা বানত আক্ৰান্ত মানুহৰ কাৰণে পইচা তুলিবলৈ পুঁজি তুলিবৰ কাৰণে তেখেতে ফুটবল মেচো বা খেলো খেলিছিল তাৰ পাছৰটো হৈছে শেষৰটো নাম্বাৰ 10 we will always remember him for his valuable contribution to the Assamese art and culture আৰু এবাৰ পঢ়ি দিছো we will always remember him for his valuable contribution to the Assamese art and culture ইয়াৰ অৰ্থটো হৈছে আমি তেখেতৰ মূল্যৱান অৱদান যি আগবঢ়াইছিল অসমীয়া আৰ্ট মানে হৈছে কলা আৰু সংস্কৃতিৰ ক্ষেত্ৰত যি তেখেতে মূল্যৱান অৱদান আগবঢ়াইছিল তাৰ কাৰণে আমি তেখেতক সদায় মনত ৰাখিম থ্যাংক ইউ অল ধন্যবাদ ঠিক আছে ভিডিঅটো লাইক কৰিবা বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা আৰু এনেকুৱা ভিডিঅ' পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ